মই গৈ থাকো দেই ৰজা বৰ দৰকাৰী কাম এটা কৰি থৈ যাব ইমানেই দৌৰাদৌৰি যদি আহিছিল কিয় পুত্ৰক কৈ এজন দায়িত্বশীল ব্যক্তিয়ে সমাজৰ কৰি থকা শেষৰ দায়িত্ব পালন কৰি থৈ যাবলৈ আহিছো কথাৰে বুজাব নোৱাৰা কথাবোৰ সময়ে খুব ভালকে বুজাই দিয়ে সময়ে খুব ভালকে বুজাই দিব মই গৈ থাকো দে গৈ থাকো ভালে থাকিবি শান্তি থাকিবি কুশলে থাকিবি মই গৈ থাকো পাহৰিছিলো তুই কিবা এটা দি পঠিয়াইছো মাৰে নাৰী কৰি বনোৱা টেকেলি দেখা সোনকালে খাই লবি সময় কৰি খাবলৈ নাপাব পাৰ সোনকালে খাই লবি সোনকালে খাবি যে মই আহো গৈ থাকো দে গৈ থাকো যাবলৈ খুজিব মানুহক পিছফালৰ পৰা মাতিব নাপায় একশনরে ভরপুর এখন সুপার হিট হিন্দি সিনেমা হেছে মই জানো আলোক মই জানো তোর এই বন্ধুর সফলতায় তুই কিমান আনন্দিত কৰিব পাৰে আনন্দিত কৰা নাই লজ্জিত কৰিছে লজ্জিত আদর্শের সৈতে কোনোদিন কম্প্রমাইজ নকৰা প্রশাসনের মজিয়াত মানুষ গহি গহি ঠাকুরি নকৰা দেবতুল্য শিক্ষক পরমানন্দ মুলৰ পুত্ৰ এতিয়া এটা কুখ্যাত ক্লাছ মেমৰি হল এই সৰু চহৰখনত চঞ্চলা চপলা গাঁৱৰ লোচাকৰ মাজত ডাঙৰ হৈ মূৰ তুলি চাবলৈ লাজ কৰাকেই লাজ কৰি ল'ৰাটো এতিয়া এগৰাকী পৰস্তিৰ আচনি দেৱত মস্কুল হৈ হত্যাকাৰী হল মই হত্যা কৰা নাই আৰু মই ছায়াক মুক্তি দিছো আরে মুক্তির সময় ছায়া মুক্তি দিবই তোর হত্যাকারী হওয়ার প্রয়োজন নাছিল একটা জঘন্য জানোয়ার আছে আরে এটা অসুর আছিল সে ভগবানে তো অসুরত বধ কৰিছে ভগৱানে অসুরত বধ কৰিছিল ধৰ্মক প্ৰতিষ্ঠা কৰিবলৈ সত্যক প্ৰতিষ্ঠা কৰিবলৈ তই ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰি এখন কদৰ্য সমাজৰ জন্ম দিছ জীৱন দিছিল ছায়া খালি কৰি থৈ দিছে সফলতা নহয় পেছাগত বাধ্যবাধকতা তাৰ মানে মই আদৰ্শৰ মালা পিন্ধি সদায় ভিক্ষাৰী হৈ থাকিব লাগিছে ভিক্ষাৰীটো গৌতম বুদ্ধ আছিল কিন্তু তেওঁ সেই ভিক্ষা হাজাৰ লাখ ভগতকৈও শ্ৰেষ্ঠ আছিল ঠিক আছে বুজিলো
মই আকৌ ভাবিছিলো মোৰ সফলতা খবৰ পাই তই আনন্দ ৰত্নৰ হৈ দৌৰি আহিছ। সমাজৰ সেই স্বাৰ্থলোভী মানুহ তয়ো বিচাৰ, তয়ো বিচাৰ মই সদায় ভিক্ষাৰী হৈ থকাটো। মোৰ এই সফলতা কাৰো ভিক্ষাৰ দান নহয়, আৰে কঠোৰ পৰিশ্ৰমেৰে এই সাম্ৰাজ্যখন কৰিছো মই। আৰে কোটি কোটি টকা আছে মোৰ, লাখ লাখ টকা আছে মোৰ। কিমান টকা লাগে তোক? কিমান লাগে? লৈ যা, লৈ যা, লৈ যা, লৈ যা। কিমান টকা লাগে লৈ যা না। পৰমানন্দ বৰুৱাৰ ছাত্ৰ মই। এই টকাৰ বিনিময়ত আদৰ্শক বৃদ্ধি নকৰো। তই যেতিয়া ৰূপহী গমনৰ হাতত ধৰি ৰোমাঞ্চ কৰি ঘূৰি ফুৰিছিলি, তেতিয়া তোৰ বাপে নাই আৰু তাৰ ভৰিত ধৰি ধৰি টকা ধাৰলে বিচাৰি ফুৰিছিল তোক মানুহ কৰিবলৈ। তই যেতিয়া পেয়সীৰ লগত প্ৰেমত মত্ত হৈ ৰেষ্টুৰেণ্টে কফি মম' চাওমিন খাই খাই ঘূৰি ফুৰিছিল, বহুত দুৰ্বল কলিজাতালৈ জীয়াই থকা তোৰ মা নাই টেবলেট নোখোৱাকৈ হাতৰ কামৰ অলংকাৰ বৃদ্ধি কৰি কৰি তোলৈ টকা পঠিয়াইছিল তোক মানুহ কৰিবলৈ। আৰু যোন বাদ দে কেৱল কথা এনেহেতো আৰু মৃত্যুৰ ঠিকাদাৰক এইবোৰ সৰু সৰু মানুহৰ জীৱনৰ খবৰ দি একো লাভ নাই। আৰু এটা সত্য নকলে মেক্সিটো খালি কৰিব তোৰ বুকুত চাহ। তোৰ এই পিষ্টলটোতকৈ মোৰ এই কলমটোৰ শক্তি বহুত বেছি ৰাজা, বহুত বেছি। এই কলমটোৰ ভয়ত তোৰ দৰে তথাকথিত বহুতো ক্ষমতাশালী লোকে চেপত পিষ্টল লৈ ঘূৰে। পিষ্টল ওলাই যা, মই কৈছো ওলাই যা ইয়াৰ পৰা, নহলে মই পাহৰি পেলাম যে তই মোৰ প্ৰিয় বন্ধু আছিলে। তোৰ আতিথ্য গ্ৰহণ কৰিবলৈ মই এতিয়া বিপ্ৰ দামোদৰ নহয়, আৰু তয়ো মোৰ প্ৰাণৰ সখা শ্ৰীকৃষ্ণ নহয়। কিন্তু মনত ৰাখিবি ৰাজা, ৰাজা নহয় সম্ৰাট নহয়, সংগীবিহীন সম্ৰাট। তই ৰক্তাকৰ হলেও তোৰ মাৰ বাপেৰে কেতিয়াও পাপৰ ভাত গ্ৰহণ নকৰে আৰু মৰি যাব। কিন্তু পৰমানন্দ বাস্তৰে আদৰ্শ বৃদ্ধি কৰি সুখ কিনা নাই আৰু কেতিয়াও নিকিনে। মনত ৰাখিবি কোনো নাই